কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি সেই স্থানে নিজ গুৰু পাতিলন্ত হাত ও ৰাম নাম মহাৰত্ন বেখাইলন্ত হাত শংকৰদেৱে বুৱাই দিলে নামৰে
তাৰ দল গুৰুৱে নিৰ্মিলা অ সাতু বৈকুণ্ঠৰ চিহ্ন আকিয়াদে এই পবিত্ৰ হৰিগৃহত আপোনালোকে হৰি কীৰ্তন কৰিছে আপোনালোকৰ শ্ৰীমুখে হৰিনাম উচ্চাৰিত হৈছে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ প্ৰথম তিনি চাপৰি আৰম্ভ কৰিছে তিনি চাপৰি দিলে মন কৰিছেনে তিনি চাপৰি নিদিব আপুনি দুটা চাপৰি এনেই বজাইছে 3 নম্বৰ চাপৰিটোত পালিসকলে বজাইছে আৰু ওৰণি সকলোৱে ল'ব হৰিনামৰ যোগেদি আমি মুক্তি পথৰ সন্ধান বিচাৰিছোঁ আধ্যাত্মিক চিন্তাৰে মন মগজু শীতল কৰি আমি নাম ল'ব লাগে গতিকে সেই আনন্দকণ আমি ক'ৰবাত কম পাইছোঁ আমাক কিন্তু নেগেৰাৰ বাপজনে মাজে মাজে বৰ সুন্দৰভাৱে মানে আনন্দ কৰি আছে সেইটো বহি প্ৰকাশ কৰিছে ভাল হৈছে আমি আপোনালোক আটাইলৈ সেৱা জনাইছোঁ ভগৱানে আপোনালোকক শক্তিমন্ত কৰি ৰাখক এনেদৰে নামৰ সাধনা কৰিবলৈ जा
হে ৰাম কৃষ্ণ অৱতাৰ পাছে শংকৰদেৱৰ নামে জন্ম গ্ৰহণ কৰিছিলে কুকুম্বৰৰ গৃহে শ্ৰীৰাম আহিন মাহৰ শুক্লা তিথি বিজয়া দশমী বৰুৱাতে জন্ম লৈলে সূৰ্য বৰৰ নাতি হৰি কৃষ্ণ নামঘৰ সজালে ৰখিয়া ৰাখিলে পিন্ধালে ভক্তিৰ মালা সেই মালা ধাৰি কোনো দিন নিচিগে আনিলে বৈকুণ্ঠৰ পৰা ৰাম ৰাম জনাই দিলে আমাক ভক্তি ধৰ্ম জ্ঞান সেই ভক্তি ধৰ্ম জ্ঞানে আমি লওঁ হৰি নাম ৰাম ধৰ্ম জ্ঞান দিয়া গুৰু ক্ষান্ত নাথাকিলা শৰণ ভজন দুধাৰ মালাই পাপীক উধাৰিলা কৃষ্ণ হে গুৰু শংকৰদেৱ কি ৰখে মহিলা মনে গুৰু শংকৰদেৱ ভক্তি ৰখে নাম ৰখে মহিলা মন
ও হৰি ও ৰাম ৰাম হৰি বোলা কৃষ্ণ নামঘোষাক যে শেষৰ দ্ৰুত ভাগত যে নামঘোষাক আপুনি পদ কৰিছে, নামঘোষা পদ নকৰিব। বাৰে বাৰে ঘোষি ঘোষি গাই থাকোঁ কাৰণে ঘোষা। আমি আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভাল হওক, ধন্যবাদ। ভগৱন্তে আপোনালোকক কৃপা কৰক, বহুত সকলোকে ধন্যবাদ। শক্তিমন্ত কৰি ৰাখক। ধন্যবাদ। কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 এ শাস্ত্ৰৰ উত্তম এ গীতা ভাগৱত এ ধৰ্মৰ উত্তম দেৱৰ উত্তম দৈৱকী নন্দন এ চৰণে কৰো প্ৰণাম চৰণে কৰো প্ৰণাম কৃষ্ণ ও হৰি হে দেখিলো স্বৰূপ শংখ চক্ৰ গদা পদ্ম ধৰি আসাৰু শংখ চক্ৰ গদা পদ্ম ধৰি আসাৰু ও হৰি হে কৃষ্ণ দেখিলো স্বৰূপ শংখ চক্ৰ গদা পদ্ম ধৰি আসাৰু শংখ চক্ৰ গদা পদ্ম ধৰি আসাৰু হে ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱ কীত ভৈলা অৱতাৰ ও হৰি কৃষ্ণ কৃষ্ণ
কৃষ্ণ হে ৰাম ৰাম পীত বস্ত্ৰে শুভে অতি শ্যাম কলে অৰ কমল লোচন চাৰু অৰুণ অধৰ এ ৰাম এ সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল এই কণ্ঠত কস্তভ শিৰে কিৰীটি হে কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি দৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি দৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি এই ৰাম পাদলম বিতপন মালা জলে গলে অতি শিৱৎসৱ অলবৈকস্থলে ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণ আদৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি এই ৰাম চাৰু চাৰি ভুজ জলে অজানো লম্বিত কৰি কৰ সমউৰু অতুল বলিত ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণ আদৰি চৰণতে পৰি কান্দো বাগৰি বাগৰি বান্ধৱ কৃষ্ণ হে ৰাম এই চৰণ কমল যেন নৱ পদ্ম কুশ এই জাক দেখি ভকতৰ পৰম সন্তোষ এই ৰাম এই প্ৰসন্ন বদন জলে অলকা তিলক এই বসুদেৱে দেখিলন্ত অদ্ভুত বা এই কৃষ্ণ সৰু চৰাই গৰু বৃন্দাবনৰ মাজে ৰাম ৰাম কৃষ্ণ সৰু চৰাই গৰু বৃন্দাবনৰ মাজে ৰাম ৰাম এই শিশুৰূপে গকুলত কিৰিলাও পাৰ ৰাম ৰাম কৃষ্ণ সৰু চৰাই গৰু বৃন্দাবনৰ মাজে ৰাম ৰাম এই সাধিলাও নেকপিটি নন্দ যশোদাৰ ৰাম ৰাম কৃষ্ণ সৰু চৰাই গৰু বৃন্দাবনৰ মাজে ৰাম ৰাম হেন জানি নিৰন্তৰে এৰি আন কাময়ে হেন জানি নিৰন্তৰে এৰি আন কাম মাধৱ চাৰু ৰাখি বোলা ৰাম 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 কৃষ্ণ সৰু চৰাই গৰু বৃন্দাবনৰ মাজে ৰাম ৰাম বৃন্দাবনৰ মাজে ৰাম ৰাম বৃন্দাবনৰ মাজে ৰাম ৰাম বৃন্দাবনৰ মাজে ৰাম ৰাম অ ৰাম জয় হৰি আপুনি বৰদিহা যে গাইছে আৰু এটা টান দিব ও হৰি এ হে দেখিলি স্বৰূপ কৰিব হা আৰু এটা টান দিব আৰু ভাল তাৰমানে অট'মেটিকেলি আহে এইটো বৰদিহাত দিব ভাল হ'ব আৰু জোৰণি গাব নালাগে হা খৰতালত আপোনালোকৰ অলপ চাপৰি বিসংগতি হৈছে নতুন চাগে কোনোবা মহিলা সোমাইছে বিসংগতিটো আহি গৈছে ভাল হৈছে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে নাম নেৰিব হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়
আপোনালোকৰ মুখে নাম বাছ হৈছে, ভাল হৈছে। আটাইকেইগৰাকী আয়ে ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে, ভাল লাগিছে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ভক্তিৰসৰ প্ৰিয় অনুষ্ঠান উপাসনালৈ। এয়া ভৰালী নামঘৰ। 1594 চনত নগাঁও জিলাৰ কলিয়াবৰত স্থাপন হোৱা এই ভৰালী নামঘৰ বৰ্তমান অসমৰ এক উল্লেখযোগ্য নামঘৰ। কলিয়াবৰ সাংস্কৃতিক বুৰঞ্জীত এক উজ্জ্বল নক্ষত্ৰ এই ভৰালী নামঘৰ। ভৰালী নামঘৰ প্ৰায় ৩৫খন সত্ৰৰ অন্যতম সত্ৰ বালি সত্ৰৰ এটি শাখা। বালি সত্ৰ গোসাঁয়ে এই ঠাইত শিষ্য সৰহ হোৱাৰ কাৰণে দৌলপুখুৰী নামে ঠাইত পোনতে এই নামঘৰ স্থাপন কৰে। মানৰ আক্ৰমণৰ সময়ছোৱাত এই নামঘৰ ভাগ পুৰি ধ্বংস হয়। বুৰঞ্জীবিদ লীলাধৰ বৰাদেৱৰ মতে খুব সম্ভৱ মানৰ তৃতীয় আক্ৰমণত এই নামঘৰ ভাগ পুৰি ধ্বংস হোৱাত ৰাইজে ছটাই আলিৰ কাষত পুনৰ এই নামঘৰ ভাগ স্থাপন কৰে। সেই সময়ত আহোম ৰজাৰ বিষয়া ভৰালী হাজৰিকাক নামঘৰৰ সা সম্পত্তি তত্বাৱধান কৰিবলৈ নিয়োগ কৰিছিল। ভৰালী হাজৰিকাই তত্বাৱধান কৰাৰ বাবে এই গাঁৱৰ নাম ভৰালী গাঁও আৰু নামঘৰটিৰ নাম ভৰালী নামঘৰ। ভৰালী নামঘৰৰ বৈশিষ্ট্যপূৰ্ণ সম্পদ হ'ল তুলসীৰ লাই খুঁটা। এই তুলসীৰ লাই খুঁটাৰ এটি অংগ আজিও নামঘৰৰ সিংহাসনৰ ওচৰত সংৰক্ষিত হৈ আছে। মাঘী পূৰ্ণিমা ই এক ভৰালী নামঘৰৰ উল্লেখযোগ্য উৎসৱ। হাজাৰ হাজাৰ ভক্তৰ সমাগমে সেইদিনা ভৰালী নামঘৰক মহাতীৰ্থভূমিলৈ ৰূপান্তৰিত কৰে। দেখিলো জল নাৰায়ণ ৰথটো দেখিলো হৰে অনন্ত সজাতে আছে ভগৱন্ত ভোজৰূপ ধৰি জলটো দেখিলো জল নাৰায়ণ ৰথটো দেখিলো হবে বেহেস্তুতি কৰে লক্ষ্মী আৰাধন্ত পাৱ দেখিয় পুৰৰ নেতে পৰে জল ভৰি উঠিল গাঁও জলটো দেখিলো জল নাৰায়ণ ৰথটো দেখিলো হৰে আনন্দ পূজাতে আছে
কৃষ্ণ তৰু তলে ৰথৰ ওপৰে অকুৰু নামিল জলে জলত বুৰে মাৰি কৃষ্ণক দেখিলে হৰি ভকতিৰ বলে বান্ধৱ কৃষ্ণ 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 কি দেখিলো মই মোৰ হামতে স্থলে স্থলে সকলোতে দেখো যাদৱতে দেখিলো মই মোৰ হামতে স্থলে স্থলে সকলোতে দেখো যাদৱতে নমো পূৰ্ণ কৰ্ম অনন্ত শকতে জন্মে জন্মে তজো পাৱে কাকো ভকতে দেখিলো মই মোৰ হামতে দেখো যাদৱতে কাহে কাহে কৃষ্ণ কৰা মূল মোহতুৰা কাহে বোলে পাৱে পৰি কান্দন পুৰা দেখিলো মই মোৰ হামতে স্থলে স্থলে সকলোতে দেখো যাদৱতে উঠিলা জলৰ পৰা পাছে কাণ পতে চৰিলা তৰ্ক কৰি পিতা সমাপতে দেখিলো মই মোৰ হামতে সকলোতে দেখো যাদৱতে পৰমৰ সত্য ধৰ্ম কৃষ্ণ গুণ নাম নজানি বোলা নিৰন্তৰে ৰাম ৰাম দেখিলো মই মোৰ হামতে স্থলে স্থলে সকলোতে দেখো যাদৱতে পৰমৰ সত্য ধৰ্ম কৃষ্ণ গুণ নাম নজানি বোলা নিৰন্তৰে ৰাম ৰাম দেখিলো মই মোৰ হামতে স্থলে স্থলে সকলোতে দেখো যাদৱতে ৰাম জয় ভাল হৈছে আই এনেই নেগেৰা ভাল ঠিকেই আছে আৰু আপোনাৰ মাতটো আৰু বলিষ্ঠকৈ উলিয়াবলৈ যত্ন কৰিব আইগৰাকীৰ কণ্ঠ বৰ শুৱলা এইটো বয়সত আপুনি বৰ সুন্দৰকৈ গাইছে আপোনালৈ সেৱা জনাইছোঁ আৰু আপোনালোকৰ লগতে দলটো আটাইৰে সুস্বাস্থ্য কামনা কৰিছোঁ ভগৱন্তই আপোনালোকক শক্তিমন্ত কৰি ৰাখক কৃষ্ণ